নমস্কাৰ সকলোকে সুপ্ৰভাত জনালোঁ। মই মীনাক্ষীৰ মোৰ অন্য এটি ভিডিঅ'লৈ আজি লৈ আহিছোঁ কাচকলৰ এটা খুব সোৱাদ লগা ৰেচিপি। যদি আপোনালোকে এনেকৈ বনাই খোৱা নাই তেনেহ'লে মোৰ ভিডিঅ'টো চাব আৰু ট্ৰাই কৰি চাব পাৰে। আহকচোন কেনেকৈ কৰিলোঁ তাকে দেখাওঁ। প্ৰথমে 3টা কাচকল লৈছোঁ, মানে কলকেইটা আগতীয়াকৈ ধুই লৈছোঁ, কাৰণ কল ধুই লোৱাৰ পাছত কলৰ যিটো আইৰণ সেইটো গুচি গ'লে তাৰ কোনো সোৱাদ নাথাকে। এনেকৈ কল লৈছোঁ আৰু বাকলা গুচুৱাই তাতে 2টা আলু দি পেলাই টুকুৰা টুকুৰা কাটি ল'লোঁ আৰু সৰু মাছ, তাতে নহৰু আৰু জিৰা জালুকৰ পেষ্ট, বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ। তাতে এখন কেৰাহী পাতি তেল দিছোঁ আৰু কাটি থোৱা এটা পিঁয়াজ আৰু সেই নহৰুখিনি দি ধুনীয়াকৈ ভাজি লৈ তাতে সেই কাটি থোৱা কল আৰু আলুখিনি দি দিলোঁ। তাতে কেইটামান মচুৰ দাইল আৰু দি দিছোঁ, সোৱাদ অনুসৰি নিমখ আৰু হালধি দিলোঁ। তাতে সেই পিচি থোৱা জিৰা জালুকৰ পেষ্টটো তাতে দি দিলোঁ, দি খুব ধুনীয়াকৈ ভাজিছোঁ। ভাজি হোৱাৰ পাছত অকণমান সিজিব লৈছে, গৰম পানী ঢালি দিলোঁ। একেবাৰে সহজ, মানে ভিডিঅ'টো কৰোঁতে যিমান সময় লাগিছে সিমান সময়তে হৈ যায়। ফাইনেলি মোৰ সিজিবলৈ লৈছে আৰু তাতে সেই ভাজি থোৱা মাছখিনি দি দিলোঁ। প্ৰায় 4 মিনিটমান সময় লাগিছে আৰু মোৰ এয়া হ'বলৈ লৈছে। যদি আপোনালোকে এনেকৈ বনাই খোৱা নাই তেনেহ'লে বনাই খাব আৰু খাবলৈ খুব সোৱাদ হয়। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই।